Hello students, welcome to Tesla Teaching. আজি তোমালোকৰ মই দ্বিতীয় লেকচাৰ দ্যাট ইজ ভাষণ 2ত মই আহিছো। এটো লেকচাৰত আমি ডিসকাস কৰিম যে স্ত্ৰী জনন তন্ত্ৰৰ বিষয়ে। আগৰ লেকচাৰত মই পুং জনন তন্ত্ৰৰ বিষয়ে ডিসকাস কৰিছিলো। তো আজি তোমালোকে দেখিবলৈ পাইছা ইয়াতে ডায়াগ্ৰামটো আছে স্ত্ৰী জনন তন্ত্ৰৰ সেদৰ চিত্ৰীয় দৰ্শন তোমালোকৰ এনসিআৰটি বুকত আছে। যে ইয়াৰ বিষয়ে আজি অলপ ডিসকাশন কৰিম, তোমালোকে এই ছবিটোৰ বিষয়ে ডিটেইলছত জানিব পাৰিবা। ওকে, এতিয়া আমি আগৰ লেকচাৰত যে পুং জনন তন্ত্ৰ কেনেকৈ পুং জনন তন্ত্ৰৰ অংগসমূহ কি হয়, তাৰ পিছত পুং জনন কোষটো কোনটো অংগৰ পৰা হয় সেই বিষয়ে আমি ডিসকাস কৰিছিলো। আজিৰ ডিসকাশনত আছে স্ত্ৰী জনন তন্ত্ৰৰ বিষয়ে, য'ত আমি যেহেতু মই অলৰেডি তোমালোকক কৈছিলো যে তন্ত্ৰত কিছুমান কি থাকে, অংগ সমষ্টি থাকে। তো ঠিক তেনেকুৱা স্ত্ৰী জনন তন্ত্ৰ স্ত্ৰী জনন তন্ত্ৰত কি থাকিব, অংগ সমষ্টি থাকিব। ইয়াতে অংগ কোনবোৰ থাকিব, ইয়াতে অংগ থাকিব মুখ্য জননাংগ আৰু গৌণ জননাংগ। মুখ্য জননাংগ আৰু গৌণ জননাংগ যেনেকৈ আমি পুং জনন তন্ত্ৰৰ ক্ষেত্ৰত পাইছিলো, ঠিক তেনেকৈ ইয়াতেও আমি মুখ্য জননাংগ আৰু স্ত্ৰী জননাংগ পাম। ইয়াৰ উপৰিও অতিৰিক্তভাৱে আমি কি পাম, এটা দুগ্ধ গ্ৰন্থি পাম। দুগ্ধ গ্ৰন্থি, যি তিনটাৰ দ্বাৰা কি হ'ব, আমাৰ স্ত্ৰী জনন তন্ত্ৰটো কি হ'ব, সৃষ্টি হ'ব। ওকে, স্ত্ৰী জনন তন্ত্ৰৰ আণ্ডাৰত এই তিনি ধৰণৰ আমি গ্ৰন্থি বা অংগ আমি পাম। ঠিক আছে, এতিয়া আগৰ লেকচাৰত যদি তোমালোকৰ মনত আছে, মই কৈছিলো যে মুখ্য জননাংগ কাক কোৱা হয়, যি অংগটোৰ পৰা কি হ'ব জনন কোষৰ উৎপত্তি বা বিকাশ হ'ব, সেই অংগটোকে আমি মুখ্য জননাংগ বুলি ক'ম। এতিয়া স্ত্ৰী জনন তন্ত্ৰৰ ক্ষেত্ৰত এই মুখ্য জননাংগটো কি হয়, ডিম্বাশয় হয়। ডিম্বাশয়। ওকে, তোমালোকে এই ছবিটো চাব পাৰিছা চাগে, এইটো ডিম্বাশয় আৰু এইটো ডিম্বাশয়। তো ডিম্বাশয়ৰ ভিতৰত কি হয়, ডিম্বাণু বা স্ত্ৰী জনন কোষৰ উৎপত্তি আৰু বিকাশ হয়, আৰু সেয়েহে ইয়াক আমি কি বুলি ক'ম, মুখ্য জননাংগ বুলি ক'ম। তাৰ পিছত দুগ্ধ গ্ৰন্থিৰ বিষয়ে আমি পিছত ডিসকাশন কৰিম। তাৰ আগত নেক্সট আছে কি, গৌণ জননাংগ। তো গৌণ জননাংগ কাক বুলি ক'ম, গৌণ জননাংগ হ'ল এনে স্ত্ৰী জনন তন্ত্ৰৰ এনেবোৰ অংগ যি অংগসমূহে কি কৰিব, ডিম্বাণুৰ পৰিবহন বা নিষেচন প্ৰক্ৰিয়া এইবিলাকত অংশগ্ৰহণ কৰিব, কিন্তু ইয়াৰ এই অংগসমূহৰ পৰা ডিম্বাণু বা স্ত্ৰী জনন কোষৰ কি নহয়, উৎপত্তি বা বিকাশ নহয়। তো এই গৌণ জননাংগৰ ভিতৰত কি কি পৰিব, ইয়াতে বহুত কেইটা অংগ পৰিব, যেনেকুৱা ফেলোপিয়ান নলী, ফেলোপিয়ান নলী পৰিব, যাক আমি ডিম্ববাহী নলী বুলিও কওঁ। ডিম্ব ই বাহন কৰে, ডিম্ববাহী নলী। ওকে, তাৰ পিছত নেক্সট আহিব জৰায়ু, জৰায়ু আহিব। তাৰ পিছত আহিব জৰায়ু গ্ৰীবা, জৰায়ু গ্ৰীবা বা চিম্পলি গ্ৰীবা বুলিও ক'ব পাৰো। তাৰ পিছত আহিব কি, যোনি। এই গোটেই কেইটা অংগসমূহক আমি কি বুলি ক'ম, গৌণ জননাংগ বুলি ক'ম। এতিয়া আমি ডায়াগ্ৰামত এই অংগসমূহ চাম। এতিয়া প্ৰথমতে মই কৈছো মুখ্য জননাংগ, মুখ্য জননাংগ ডিম্বাশয়, যে এইটো হয়, এই দুটা ডিম্বাশয়, যে স্ত্ৰী জনন তন্ত্ৰৰ ক্ষেত্ৰত কি থাকে, প্ৰত্যেকটো স্ত্ৰী ব্যক্তিৰে দুটাকৈ এজোৰকৈ কি থাকে, ডিম্বাশয় থাকে। তাৰ বাহিৰে গৌণ জননাংগত কি আছে, ফেলোপিয়ান নলী বা ডিম্ববাহী নলী। তুমি যদি চাব পাৰিছা, এইটো আমাৰ ফেলোপিয়ান নলী। তো ফেলোপিয়ান নলী আমি ইয়াৰ পৰা আৰম্ভ কৰি এইখিনিলৈকে, এইখিনি হ'ল ফেলোপিয়ান নলী। ইয়াৰ পৰা আৰম্ভ কৰি ইফালে দুয়োফালে এইখিনিক আমি কি বুলি ক'ম, ফেলোপিয়ান নলী বুলি ক'ম। তাৰ পিছত কি কৈছো মই, লিখিছো জৰায়ু। জৰায়ু এইখিনি অংশক আমি কি বুলি ক'ম, জৰায়ু বুলি ক'ম। ওকে, তাৰ পিছত নেক্সট আহিছে কি, জৰায়ু গ্ৰীবা। তুমি চাব পাৰা এইখিনি আছিলে কি, আমাৰ জৰায়ু গ্ৰীবা। ওকে, তাৰ পিছত আছে কি, যোনি। তো এইখিনি হ'ল আমাৰ স্ত্ৰী জনন তন্ত্ৰৰ অংগসমূহ। এতিয়া এটা এটাকৈ আমি ভালদৰে কি কৰিম, ডিসকাশন কৰিম। ওকে, এতিয়া এই ডায়াগ্ৰামটোতে আমি ডিসকাশন কৰিম। সো প্ৰথমতে কি কৈছো কি, মুখ্য জননাংগ বা ডিম্বাশয়, যে স্ত্ৰী ব্যক্তিৰ উদৰ গহ্বৰৰ নিম্নাংশত এজোৰকৈ কি থাকে, ডিম্বাশয় থাকে। যি ডিম্বাশয় কি হয়, জৰায়ুৰ লগত এফালে আৰু একফালে কি হয়, স্ত্ৰী ব্যক্তিৰ শ্ৰোণীৰ লগত লিগামেন্টৰ দ্বাৰা, কাৰ দ্বাৰা, লিগামেন্টৰ দ্বাৰা কি হৈ থাকে, সংযুক্ত হৈ থাকে। এতিয়া প্ৰত্যেক স্ত্ৰী ব্যক্তিৰ কি হয়, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বা মাহিকীভাৱে কি হয়, এই ডিম্বাশয়ৰ পৰা যিকোনো এটাৰ পৰা বা কিবা বিশেষ কাৰণত দুয়োটাৰ পৰা
ৰেয়াৰলি হয় যে কি হ'ব পাৰে মাহেকী হিচাপে বা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ডিম্বাণুৰ কি হয় ক্ষৰণ হয় ডিম্বাণুৰ উৎপত্তি হৈ ক্ষৰণ হয় এই ডিম্বাশয়ৰ পৰা ক্ষৰণ হয় তে ডিম্বাশয়ৰ পৰা ডিম্বাণু ধৰি লওক ক্ষৰণ হ'ল তো ক্ষৰণ হোৱাৰ পিছত ক'ত আহিব ক্ষৰণ হৈ আহিব ইয়াতে এই অংশখিনি কি বুলি ক'ম আমি ফেলোপিয়ান নলী বুলি ক'ম ফেলোপিয়ান নলীত আহিব এই অংশটোক আমি কি বুলি ক'ম ফেলোপিয়ান নলী এতিয়া আকৌ তুমি চোৱা ফেলোপিয়ান নলীত ইয়াতে তিনিটা নাম দিয়া হৈছে হয়নে নাই তে তিনিটা নাম কি আছে তাৰ মানে তিনিটা অংশ আছে মানে ফেলোপিয়ান নলী ইয়াৰ পৰা এইখিনিলৈকে বা ইয়াৰ পৰা আৰম্ভ কৰি এইখিনিলৈকে এই গোটেইখিনি অংশটোক আমি তিনিটা অংশত ভাগ কৰিব পাৰোঁ কি এটা হ'ল আমাৰ ইনফাণ্ডিবুলাম এই প্ৰথম অংশ তাৰপিছত আহিব কি এম্পুলা কৰ্ণাৰৰ অংশ তাৰপিছত আহিল কি দীঘলীয়া নলী যিখিনি আছে এইখিনিক আমি কি বুলি ক'ম যোজক অংশ ওকে এতিয়া চোৱা ডিম্বাশয়ৰ পৰা যেতিয়া ডিম্বাণুৰ বিকাশ হ'ব বিকাশ হোৱাৰ পিছত ডিম্বাণু নিহৰণ হ'ব নিহৰণ হোৱাৰ পিছত ই আহিব ক'ত এই ফেলোপিয়ান নলীৰ ইনফাণ্ডিবুলামত এতিয়া ফেলোপিয়ান নলীত আহৰণ কৰাৰ বাবে কোনে সহায় কৰিব ইনফাণ্ডিবুলামৰ আগ অংশত এনেকুৱা আঙুলি সদৃশ প্ৰবৰ্ধ থাকে তুমি দুয়োফালে চোৱা ইনফাণ্ডিবুলামৰ আগ অংশত আঙুলি সদৃশ প্ৰবৰ্ধ পাইছোঁ এই আঙুলি সদৃশ প্ৰবৰ্ধ কি বুলি কোৱা হয় ফিম্ব্ৰি বুলি কোৱা হয় ওকে ইয়াক আমি কি বুলি ক'ম ফিম্ব্ৰি তো এই ফিম্ব্ৰিয়ে কি কৰে ডিম্বাণুক আহৰণ কৰাত সহায় কৰে ক'ত আহৰণ কৰে ইয়াতে মানে ক'ত ইনফাণ্ডিবুলামত অহাৰ পিছত এই ডিম্বাণুটো লাহে লাহে গতি কৰিব এম্পুলালৈ যাব তাৰপিছত এই এম্পুলা অংশতে নৰ্মেলি কি হয় নিষেচন প্ৰক্ৰিয়া সম্পন্ন হয় যদি সেই সময়ত যদি কি হয় যদি শুক্ৰাণু যদি প্ৰৱেশ কৰে তেতিয়া শুক্ৰাণু আৰু ডিম্বাণুৰ মাজত লগ লাগি কি হ'ব নিষেচন প্ৰক্ৰিয়া সংঘটিত হ'ব ক'ত এম্পুলা অংশত এতিয়া এই এম্পুলা অংশত যদি নিষেচন হোৱাৰ পিছত কি হ'ব যোজন কোষৰ সৃষ্টি হ'ব সেই যোজন কোষটো লাহে লাহে গতি কৰিব কাৰ ফালে যোজকৰ ফালে আৰু যোজকৰ মাজেৰে যেতিয়া গৈ কোনটো অংশত পাব এইখিনি অংশত যিটোক আমি কি বুলি ক'ম এই গোটেইখিনি অংশক আমি কি বুলি ক'ম জৰায়ু বুলি ক'ম ইংলিছত কি বুলি কোৱা হয় ইউটেৰাছ বা জৰায়ু এতিয়া জৰায়ু অংশত অহাৰ পিছত এই ভ্ৰূণটো নৰ্মেলি কি হয় ইয়াতে সংস্থাপিত হয় এতিয়া জৰায়ুৰ আকৌ বিভিন্ন অংশ আমি পাওঁ এইখিনি অংশক জৰায়ুক ফাণ্ডাছ বুলি কোৱা হয় মঙহাল অংশ তাৰপিছত জৰায়ুত এটা গহ্বৰ থাকে য'ত আমি কি বুলি ক'ম যাক আমি জৰায়ু গহ্বৰ বুলি ক'ম য'ত আমি জুলীয়া পদাৰ্থ পাওঁ এই জুলীয়া পদাৰ্থ ইয়াতে আমি পোৱা যায় গহ্বৰত তাৰপিছত যিখিনি জৰায়ুৰ যিখিনি বেৰ আছে বেৰত বাহিৰৰ পৰা বেৰত আমি তিনি ধৰণৰ কলা বা তিনিটা লেয়াৰ তিনিটা স্থৰ আমি দেখা পাওঁ এইখিনি স্থৰখিনি তুমি চাব পাৰা ইয়াতে আমাৰ এনচিআৰটি বুকত দিয়া আছে এইটো পেৰিমেট্ৰিয়াম মায়োমেট্ৰিয়াম এইটো এণ্ডো হ'ব আমাৰ এনচিআৰটি বুকত এও বুলি দিয়া আছে এইটো নয়দণ্ড এণ্ডোমেট্ৰিয়াম ওকে কি হয় এতিয়া জৰায়ুৰ বেৰত তিনি ধৰণৰ আৱৰণ থাকে বাহিৰৰ আৱৰণটোক আমি কি বুলি ক'ম পেৰিমেট্ৰিয়াম ইফালৰ বাহিৰৰ আৱৰণখনক কি বুলি ক'ম পেৰিমেট্ৰিয়াম মাজৰ যিখিনি অংশ আছে এই মাজৰ অংশখিনি কি বুলি ক'ম মায়োমেট্ৰিয়াম এতিয়া মাজৰ অংশটোত কি থাকে ইয়াতে পেশী থাকে কেনেকুৱা পেশী অৰেখিত পেশী তোমালোকে যদি পঢ়িছা ফাৰ্ষ্ট ইয়াৰত চাগে গম পাইছা পেশী আমি ৰেখিত পেশী অৰেখিত পেশী হৃদপেশী তিনি ধৰণৰ পেশী পাওঁ তো অৰেখিত পেশী যিটো অনৈচ্ছিক পেশী বুলিও কোৱা হয় যিটো আমাৰ মগজু ব্ৰেইনৰ পৰা যেতিয়া ছিগনেল আহে তেতিয়া কি হয় এই অৰেখিত পেশীৰ সংকোচন বা প্ৰসাৰণ হয় তো ইয়াতে মায়োমেট্ৰিয়ামত থকা অৰেখিত পেশীৰ ভূমিকাটো কি ইয়াৰ ভূমিকা হ'ল যদিহে এই জৰায়ুৰ গহ্বৰত সন্তান এটা বিকাশ হয় তেতিয়া বিকাশ হোৱাৰ পিছত সন্তান যেতিয়া জন্ম হ'ব সেই জন্ম হোৱাৰ টাইমত কি হয় এই মায়োমেট্ৰিয়ামৰ অৰেখিত পেশীৰ তীব্ৰভাৱে সংকোচন হয় যাৰ বাবে এই গৰ্ভস্থ যিটো ভ্ৰূণটো থাকে সেই ভ্ৰূণটো বা সন্তানটো বাহিৰত ওলাই আহে তো বাহিৰত ওলাই অহাত কি কৰিব সহায় কৰিব এই মায়োমেট্ৰিয়ামৰ অৰেখিত পেশীয়ে ওকে তাৰপিছত নেক্সট যিটো একেবাৰে ভিতৰৰ যিটো আৱৰণ আছে ভিতৰৰ আৱৰণটোক আমি কি বুলি ক'ম এণ্ডোমেট্ৰিয়াম বুলি ক'ম এণ্ডোমেট্ৰিয়াম এতিয়া এইখিনি চাবা আমাৰ ৰঙা এনেকুৱা কালাৰ দিয়া আছে আৰু এনেকুৱা আঙুলিৰ নিচিনা কি আছে প্ৰবৰ্ধৰ নিচিনা আছে কিয় এই এণ্ডোমেট্ৰিয়ামটো যিটো আছে এণ্ডোমেট্ৰিয়ামটো কেনেকুৱা হয় ইয়াতে ৰক্ত প্ৰবাহ হয় ইয়াতে ৰক্তনলী আমি পাম আৰু তাৰ লগতে ইয়াতে আমি কি পাম অসংখ্য গ্ৰন্থি পাম এইটো গ্ৰন্থিযুক্ত হয় ৰক্তনলী পাম আৰু গ্ৰন্থিযুক্ত তো গ্ৰন্থি থকা কাৰণে ই কি কৰিব পাৰে নিঃসৰণ কৰিব পাৰে গ্ৰন্থিয়ে নিঃসৰণ কৰিব পাৰে জুলীয়া পদাৰ্থ নিঃসৰণ কৰিব পাৰে ইয়াতে এই গ্ৰন্থিয়ে নিঃসৰণ কৰিব পাৰে ঠিক আছে আকৌ কি হয় আমি পিছত পঢ়িম ঋতুচক্ৰৰ ক্ষেত্ৰত পঢ়িম তো ঋতুচক্ৰৰ ক্ষেত্ৰত কি হয় যে এই এণ্ডোমেট্ৰিয়ামৰ
এই এণ্ডোমেট্ৰিয়ামৰ যেটো কি আছে য'ত গ্ৰন্থিৰ লগতে কি আছে ৰক্তনলী আছে এই ভিতৰৰ আৱৰণখিনি কি হয় ছিঙি যায় ছিঙি যোৱাৰ কাৰণে কি হয় যেহেতু ইয়াতে ৰক্তনলী আছে তেজ কি হয় বাহিৰত ওলাই আহে ওকে এটো আমি ঋতুচক্ৰত ভালদৰে পঢ়িম পিছৰ লেকচাৰত ওকে তো এইখিনি গল আমাৰ জৰায়ুৰ বিষয়ে জৰায়ুৰ আমি ফান্ডাস পালো গহ্বৰ পালো আৰু কি পালো তিনিটা বাহিৰৰ পৰা তিনিটা আৱৰণ পালো পেৰিমেট্ৰিয়াম মায়োমেট্ৰিয়াম এণ্ডোমেট্ৰিয়াম তো তাৰ পিছৰ অংশ আহা তাৰ পিছৰ অংশখিনিক আমি কি বুলি কম জৰায়ু গ্ৰীবা আৰু জৰায়ু গ্ৰীবাৰ যেটো কি গহ্বৰ থাকে এই জৰায়ু গ্ৰীবাৰ গহ্বৰক আমি কি বুলি কওঁ গ্ৰীবা নলী তো নলী নিচিনা থাকে তা গ্ৰীবা নলী বুলি কোৱা হয় আৰু লাষ্টৰ অংশখিনিক আমি কি বুলি কওঁ যোনি বুলি কওঁ এতিয়া ইয়াতে এটা কথা আছে যে এই গ্ৰীবা নলী আৰু যেটো জৰায়ু নলী আছে গ্ৰীবা নলী আৰু যোনি আছে এই দুটাক একেলগে জন্ম নলী বুলিও কোৱা হয় এই দুটাক একেলগে আমি কি বুলি কম জন্ম নলী বুলিও কম ওকে কাৰণ এই নলীৰ দ্বাৰাই কি হয় সন্তান জন্ম হয় সেইকাৰণে ইয়াক জন্ম নলী ইংলিছত বাৰ্থ কেনেল বুলি কোৱা হয় বাৰ্থ কেনেল বুলি কোৱা হয় ওকে সো এইখিনি আছিল আমাৰ কি শ্ৰী জননতন্ত্ৰৰ বিষয়ে ডিটেইলছত দিয়া হৈছিল ঠিক আছে তাৰ উপৰি আমাৰ এনসিআৰটি বুকত কিছুমান কথা উল্লেখ কৰা আছে যে যেটো ডিম্বাশয় আছে ডিম্বাশয়ৰ ভিতৰত কি যিখিনি পদাৰ্থ থাকে যিখিনি অংশ থাকে তাক আমি কি বুলি কওঁ ষ্ট্ৰমা বুলি কওঁ তাক আমি কি বুলি কওঁ ষ্ট্ৰমা বুলি কওঁ আৰু ভিতৰত থকা পদাৰ্থখিনিৰ ভিতৰত থকাৰ কিন্তু ভিতৰৰ বাহিৰৰ ফালে সাইডৰ ফালে আৱৰণৰ ফালে যিখিনি থাকে ইয়াতে কি থাকে অদিচ্ছদীয় কলা থাকে ইয়াতে আমি কি পাওঁ অদিচ্ছদীয় কলা পাম যি অংশখিনিক আমি কি বুলি কম কৰ্টেক্স বুলি কম যি অংশখিনিক আমি কৰ্টেক্স বুলি কম আৰু ভিতৰৰ যিখিনি ঠাই থাকিব এই ঠাইখিনিক আমি কি বুলি কম মেডুলা এই ঠাইখিনিক আমি মেডুলা বুলি কম ঠিক আছে এইখিনি বস্তু তো আৰু আমি পিছত পঢ়িম ডিম্বাশয়ৰ প্ৰস্থচ্ছেদত ডিম্বাশয়ৰ ভিতৰত অংশবিলাক কেনেকুৱা আছে কি আছে এটো পঢ়িম আৰু এই যেটো ছবিটো আছে এই ছবিটো এটো চেপ্টাৰত আমাৰ বহুতেই গুৰুত্বপূৰ্ণ কাৰণ এই ছবিটোৰ আমাৰ প্ৰয়োজন হ'ব ঋতুচক্ৰ বুজাৰ সময়ত নিষেচন প্ৰক্ৰিয়া বুজাৰ সময়ত নিষেচনৰ পৰৱৰ্তী অংশৰ যিবিলাক কাৰ্যকলাপ আছে সেইবিলাক বুজাৰ অংশ সেই কাৰণে তুমি যেতিয়া এটো পঢ়িবা পঢ়াৰ টাইমত এই ডায়াগ্ৰামটো তোমালোকে প্ৰেক্টিস কৰিবা আৰু কোনটো অংশ কি কয় হেতু তোমালোকে মনোযোগ দিবা আমাৰ ফাইনাল এক্সামত বোৰ্ড এক্সামত কেতিয়াবা এই ছবিটো আঁকিব আহে বা কেতিয়াবা আমাৰ যেতিয়া আমি এন্ট্ৰেন্স দিম তেতিয়া এই ডায়াগ্ৰামটো দিয়া থাকিব ইয়াতে কোনটো অংশ কি কোৱা হয় তাৰ ঠাইত এ বি সি ডি এনেকুৱা লিখা থাকিব পাৰে সেই অংশখিনিক এ থাকিব বা এটো বি থাকিব এটো ধৰা সি থাকিল এটো ধৰা ডি থাকিল তো আইডেন্টিফাই কৰিব দিব পাৰে চিনাক্ত কৰিব দিব পাৰে এ বি সি ডি কি হয় ঠিক আছে সেই কাৰণে এই ডায়াগ্ৰামটো আমি ঘৰত প্ৰেক্টিস কৰিব লাগিব বাৰম্বাৰ আৰু কোনটো অংশ কি কয় হেতু আমি জানিব লাগিব ঠিক আছে তো আজি লেকচাৰত আমি এইখিনিয়ে ডিসকাস কৰিম আমাৰ শৰ্ট এটা পইণ্ট সৰু এটা পইণ্ট আছিল এটো তোমালোকৰ ডিসকাস কৰিলো বাট ভেৰি ভেৰি ইম্পৰ্টেন্ট নেক্সট ভিডিঅ তোমালোকে পাবা আমি যেটো ৰৈ গল যেটো আমাৰ অতিৰিক্ত গ্ৰন্থি বা আমি দুগ্ধ গ্ৰন্থি বুলি কওঁ এই দুগ্ধ গ্ৰন্থিৰ লগতে বেলেগ আৰু এটা টপিকৰ বিষয়ে আমি নেক্সট লেকচাৰত ডিসকাস কৰিম তো আমাৰ লগত জড়িত থাকিবা ৰেগুলাৰ ভিডিঅ' চাই থাকিবা আৰু ৰেগুলাৰ আপডেট তোমালোকে দি থাকিবা আৰু কিবা যদি অসুবিধা আছে সংকোচ আছে বা কিবা ডাউট আছে নিশ্চয় আমাক কমেন্ট কৰি জনাবা ওকে থ্যাংক ইউ